এটা হলো মারার চিহ্ন না? একটু আগে দিয়ে দিলেন। হ্যাঁ হ্যাঁ এটা হলো মাথাটাতে মারছে না তোমাকে? গুঁড়ো ব্যক্তি গুঁড়ো। আচ্ছা তোমালোকে যিটো ঠাইত মানে মাৰিছে সেইটো কোনটো জিলাৰ কোনটো গাঁও নামটো কোৱাচোন? জেলাটো হৈছে আমাৰ শিৱসাগৰ হয়। আৰু তাত কাম কৰি আছো সেইটো জেগাৰ নাম হৈছে আমাৰ দলবাগান। দলবাগান দলবাগান দলবাগান। মানে তোমালোকে কেইজন আছিলা সেইটো ঘটনাৰ? 15 জন। 15 জন। কেইজনক মানে তাতে কিমানজন মানুহ আছিলে? তাতে আমালোকে মুছলমান তাতে আছিলো 15টা। নহয়, যিসকলে মাৰিছে তেখেতসকলে কিমানজন আছিলে? সিহঁতে আছিল 22-23টা মানুহ। 22-23 জন। ইহঁতে মোক তোমালোকে দেখিলে চিনি পাবানে? সিহঁতে মোক দেখাই নাই, সিহঁতে মুখখন গামছা দি বান্ধি আহিছে। গামছা দি বান্ধি আহিছিলে। তাৰ তেখেতসকলৰ হাতত কি কি অস্ত্ৰ আছিলে? চাকু আছিল আৰু বন্দুক আছিল আৰু এটা কুৰাল আছিল। চাকু আছিল, বন্দুক আছিল, কুৰাল আছিল আৰু তোমাৰ লাঠি আছিল, যে পাইপ আছিলে, সেইবোৰ দি পিটিছে। আৰু এটা বেত আছিল। ঠিক আছে, তোমালোকৰ চাব ঠিকাদাৰ কোন হয়? মনিৰুল। এইটো কোন ঠাইৰ? এইটো গোৱালপাৰা। মনিৰুলৰ হেড ঠিকাদাৰ কোন হয়? মোৰ বন কোন আছিলে তোমালোকৰ হেড ঠিকাদাৰ? মমিন বৰগোহাঁই। মমিন নে ময়ূৰ বৰগোহাঁই? ময়ূৰ। তেখেতসকল মানে লগ পাইছে নেকি কেতিয়াবা? তাই সিহঁতক দেখা নাই মই। দেখা পোৱা নাই। মানে এতিয়া তোমালোকে কিমান টকা পাবলৈ আছা? 15 লাখ টকা। 15 লাখ টকা পাবলৈ আছা কামৰ হাজিৰা? ঠিক আছে। বাকী তোমালোকে বৰপেটাৰ কেইজন? বৰপেটা 9 জন আছে। 9 জন। মানে বাগবৰৰ বাগবৰ সমষ্টি হিচাপে বাগবৰ সমষ্টিৰ 9 জন আৰু গোৱালপাৰাৰ আছে আপোনাৰ 4টা। সৰ্বমুঠ তোমালোকে 15 জন। 9 আর 4 13 হল। বাকি এটা হলো মারার চিহ্ন না? একটু আগে দিয়ে দিলেন। হ্যাঁ হ্যাঁ এটা হলো মাথাটাতে মারছে না তোমাকে? গুঁড়ো ব্যক্তি গুঁড়ো। আচ্ছা তোমালোকে যিটো ঠাইত মানে মাৰিছে সেইটো কোনটো জিলাৰ কোনটো গাঁও নামটো কোৱাচোন? জেলাটো হৈছে আমাৰ শিৱসাগৰ। হয়। আৰু তাত কাম কৰি আছো সেইটো জেগাৰ নাম হৈছে আমাৰ দলবাগান। 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 মানে তোমালোকে কেইজন আছিলা সেইটো ঘটনাৰ? 15 জন। 15 জন। কেইজনক মানে তাতে কিমানজন মানুহ আছিলে? তাতে আমালোকে মুছলমান তাতে আছিলো 15টা। নহয়, যিসকলে মাৰিছে তেখেতসকলে কিমানজন আছিলে? সিহঁতে আছিল 22-23টা মানুহ। 22-23 জন। ইহঁতে মোক তোমালোকে দেখিলে চিনি পাবানে? সিহঁতে মোক দেখাই নাই, সিহঁতে মুখখন গামছা দি বান্ধি আহিছে। গামছা দি বান্ধি আহিছিলে। তাৰ তেখেতসকলৰ হাতত কি কি অস্ত্ৰ আছিলে? চাকু আছিল আৰু বন্দুক আছিল আৰু এটা কুৰাল আছিল। চাকু আছিল, বন্দুক আছিল, কুৰাল আছিল আৰু তোমাৰ লাঠি আছিল, যে পাইপ আছিলে, সেইবোৰ দি পিটিছে। আৰু এটা বেত আছিল। ঠিক আছে, তোমালোকৰ চাব ঠিকাদাৰ কোন হয়? মনিৰুল। এইটো কোন ঠাইৰ? এইটো গোৱালপাৰা। মনিৰুলৰ হেড ঠিকাদাৰ কোন হয়? মোৰ বন কোন আছিলে তোমালোকৰ হেড ঠিকাদাৰ? মমিন বৰগোহাঁই। মমিন নে ময়ূৰ বৰগোহাঁই? ময়ূৰ। তেখেতসকল মানে লগ পাইছে নেকি কেতিয়াবা? তাই সিহঁতক দেখা নাই মই। দেখা পোৱা নাই। মানে এতিয়া তোমালোকে কিমান টকা পাবলৈ আছা? 15 লাখ টকা। 15 লাখ টকা পাবলৈ আছা কামৰ হাজিৰা? ঠিক আছে। বাকী তোমালোকে বৰপেটাৰ কেইজন? বৰপেটা 9 জন আছে। 9 জন। মানে বাগবৰৰ সমষ্টি হিচাপে বাগবৰ সমষ্টিৰ 9 জন আৰু গোৱালপাৰাৰ আছে আপোনাৰ 4টা। সৰ্বমুঠ তোমালোকে 15 জন। 9 আর 4 13 হল। বাকি দুজন